মাঝৰাতি যেতিয়া ফটকৈ সাৰ পাই শুনো যে বাহিৰত প্ৰচণ্ড ধুমুহা, যে এজাক প্ৰচণ্ড ধুমুহা আহিছে আৰু ধুমুহাই যি নাও কোবাইছে সেই কোবনিত মানে আচলতে সাৰ পাই গ'লোঁ। আৰু সাৰ পাই পেলাই যেতিয়া কাণ উনাওঁ তেতিয়া শুনো যে মানে বতাহৰ কেনেকুৱা এটা কুঁৱলী চাউণ্ড, সেই তেনেকুৱা চাউণ্ড আমি খুব কমেই আচলতে মাটিত শুনো। কিন্তু ব্ৰহ্মপুত্ৰ সেয়া মুকলি ঠাই, গতিকে বতাহৰ একদম ৰুদ্ৰমূৰ্তি। গতিকে তেনেকুৱাত তাৰমানে আমি নাও চম্ভালিব পৰা নাই, পূৰা নাও হিলি গৈছে। আৰু তাৰ মাজতে আৰু এবাৰ জোৰত বতাহ আহি গ'ল এনেকুৱাকৈ যে এডাল ৰছী ফাটাৰকৈ ছিঙি পঠিয়ালে। গতিকে ছিঙাৰ আগে আমাৰ যিখন ওপৰত আমি ত্ৰিপাল তৰি থৈছিলোঁ ক'লা, সেইখন উৰাই লৈ গুচি গ'ল। তেনেকুৱাত বতাহৰ তাণ্ডৱ চলি থাকিল আৰু তাৰ অলপ পিছতে বৰষুণ আহিব লাগিল। গতিকে এবাৰ বতাহে বৰষুণে সেইটো এটা ধুমুহা আৰু গোটেই নাৱৰ ভিতৰত পানী সোমাব লাগিল। গতিকে আমাৰ যি সৰু চোচক এইবোৰ আছিল, আমাৰ যিবোৰ কাপোৰ কানি আছিল, চব তেতিয়া শেষ। সেইটোতো বাৰু পাৰিছোঁ, কিন্তু ধুমুহাত যদি কিবাকৈ নাও যাবলৈ হয় তেতিয়াহ'লে আমাৰ জীয়াই থকাৰ কোনো তাতে অৱকাশেই নাই আৰু আমাক সহায় কৰিবলৈ কোনো নাই।